এয়া মই ঘৰতে চাবোন প্ৰস্তুত কৰিছোঁ। ইয়াত মই লৈছোঁ চপ বেষ্ট এভৰিডে 10 rupees 1 packet, Clinic Plus 1 rupees 1 packet, and পচতীয়া আৰু চপ বেষ্ট। এইকেইটা সামগ্ৰীৰে মই এই চাবোন প্ৰস্তুত কৰিছোঁ। মই এতিয়া চাইছোঁ চপ বেষ্টটো আধা কেজি চপ বেষ্ট কিনিবলৈ যাওঁতে যিমানখিনি মোৰ প্ৰয়োজন আৰ্থিক প্ৰয়োজন হৈছে, মই এমাজনৰ পৰা অৰ্ডাৰ কৰা হৈছিলে। মই ডাঙৰ ল'ৰাক সুধিছিলোঁ চপ বেষ্টটোৰ দাম কিমান আছে বুলি। তেতিয়া বেছি নহয় 170 নে 180 এনেকুৱা ধৰণে ক'লে হাফ কিলোত। এতিয়া মই চাইছোঁ ইয়াত মই যদি 5 টকাকৈ লওঁ মোৰ পইচা একেবাৰে নোলাব। এইফালে 10 টকা 11 টকা এইফালে, গতিকেলৈ মই এইবিলাক 10 টকাকৈ মই ল'ব লাগিব, 10 বা 15 টকাকৈ মই মাৰ্জিন কৰিব লাগিব। তেতিয়াহে মই খৰচ কৰা পইচাটো ওলাব। গতিকেলৈ মই এইটো 15 টকাকৈ ল'ম। নহ'লে মোৰ যিখিনি মই ইয়াত এড কৰিছোঁ, যিখিনি মোৰ খৰখজুতিৰ কাৰণে যিখিনি মোৰ মেডিচাইন দিছোঁ ঘৰতে প্ৰস্তুত কৰি, সেয়া মোৰ মূল্যটো একেবাৰে নোলাব। গতিকেলৈ সেয়াও মই কিনি আনিছিলোঁ। চপ বেষ্টটো মই কিনি আনিছিলোঁ আৰু এভৰিডে মিল্ক পাউডাৰটো মই কিনিছোঁ আৰু ক্লিনিক প্লাছো মই কিনিছোঁ। গতিকেলৈ মোৰ যিকেইটা সামগ্ৰী কিনি আনি ইয়াত সংযোগ কৰিছোঁ সেইখিনি গোটেইখিনি দাম আছে আৰু চপ বেষ্টটোৰ দাম। গতিকেলৈ মই 15 টকাকৈ ল'লেহে মই খৰচ কৰা মোৰ পইচাকেইটা ওলাব। গতিকেলৈ মই ইয়াৰ পাৰ পিচ 15 টকাকৈ ল'ম। আৰু এই চাবোনটো যোনে ব্যৱহাৰ কৰিব বা যাৰ খৰ খজুৱতি বা যিকোনো গুটি ওলাব ছালখনত, তেওঁলোকে যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে ভাল হ'ব। আৰু মই ইয়াত দেখিছোঁ একেবাৰে কম বয়সৰ, মানে এমহীয়া 5 মহীয়া এনেকুৱা সন্তানবিলাক, শিশুবিলাকৰো ইমান খজুলি হৈছে। কি কাৰণে খজুলি হৈছে নাজানো। তেওঁ আচলতে দেউতাকৰ গাত গোটেই গাটো খজুৱতি হৈছে, সেই খজুৱাই সি ক'লা পেলাই দিছে দেউতাকে। গতিকেলৈ দেউতাকৰ তেজটো বেয়া আৰু সেই খজুৱতিটো সন্তানটোলৈ গৈছে। গতিকেলৈ সি লওঁতে সেই খজুৱতি যিটো খজুৱালে পানী ওলায়, সেই পানীটো তাৰ গাত লাগিছে। সেইটো কাৰণে সেই সৰু বাচ্ছাটোৰ গাটো খজুৱতি হৈছে নেকি। গতিকেলৈ মই এই যিটো খজুৱতি হৈছে সেই খজুৱতি খজুৱাই থকা দেখি মোৰ বৰ দুখ লাগিলে। গতিকেলৈ মই এনেকৈ ধৰণে চাবোন প্ৰস্তুত কৰিবলৈ মোৰ মন গ'ল। গতিকেলৈ মই ঘৰতে যিখিনি পাওঁ, যিখিনি সামগ্ৰী আছে তাৰে মই এই চাবোনকেইটা প্ৰস্তুত কৰিছোঁ। গতিকেলৈ আপোনালোকে ইয়াক ব্যৱহাৰ কৰিলে যথেষ্ট উপকৃত হ'ব। মই ইয়াকে কৈ সামৰিছোঁ। কৃষ্ণ।